দেৰগাঁৱৰ ভকতীয়া গাঁৱত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আয়োজন মুখ্য কাৰ্যালয় মুকলি পৰম্পৰাগত থলুৱা খাদ্যৰে অতিথিক আপ্যায়ন কৰিবলৈ এতিয়া সাজু হৈছে গাঁৱৰ মহিলাসকল জগত বৰেণ্য গুৰুজনৰ অনবদ্য সৃষ্টি ভাওনা গুৰুজনাৰ এই অনুপম সৃষ্টিক আঁকোৱালি লৈ সমন্বয় সম্প্ৰীতিৰ যোগাত্মক বাৰ্তা কঢ়িওৱাৰ মানসেৰে দেৰগাঁৱৰ ভকতীয়া গাঁৱত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ভকতীয়া গাঁও হৰগুৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অহা 4 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে এখন পূৰ্ণাংগ উদযাপন সমিতি আৰু কেইবাখনো উপ সমিতি গঠন কৰি প্ৰাৰম্ভিক কাম-কাজসমূহ দ্ৰুতগতিত আগবঢ়োৱা হৈছে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ 12টা ভাওনাৰ দলে অংশগ্ৰহণ কৰাৰ বাবে নিশ্চিত কৰিছে এই উপলক্ষে ভকতীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ সমীপত এক আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠানটোৰ মূল কাৰ্যালয় উন্মোচন কৰাৰ লগতে উদযাপন সমিতিয়ে সম্বোধন কৰে এখনি সংবাদমেলৰ পিছতে উপস্থিত সমূহ ৰাইজে গায়ন বায়ন আৰু হৰিনাম গাই ভাওনা অনুষ্ঠিত হ'ব লগা ৰাজমাও পদফ ক্ষেত্ৰলৈ শোভাযাত্ৰা কৰি উপস্থিত সংবাদ প্ৰতিনিধিসকলক ভাওনাস্থলী প্ৰদৰ্শন কৰায় এই মহান অনুষ্ঠানভাগিক লৈ গাঁওখনৰ পুৰুষসকলৰ লগতে মহিলাসকলৰো বাঢ়িছে ব্যস্ততা ভাওনা মহোৎসৱলৈ অহা অতিথিক পৰম্পৰাগত থলুৱা খাদ্যৰে আপ্যায়ন কৰিবৰ বাবে সাজু হৈ পৰিছে এতিয়া গাঁৱৰ মহিলাসকল দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 অসমবাসীৰ লগতে অসম চৰকাৰৰ সকলে মৰমৰ আদৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপৰিও আমি বহুকেইজন মন্ত্ৰী বিধায়ক সাংসদক এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰিছোঁ ইয়াৰ উপৰি আমি বহুসকল আমাৰ গোলাঘাট জিলাৰ যোৰহাট জিলাৰ চৰকাৰী বিষয়াক আমন্ত্ৰণ কৰিছোঁ আৰু বিভিন্ন ৰাজনীতিৰ লোকসকলক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ আমি প্ৰথম পৰ্যায়ত আমি যথেষ্ট তেখেতসকলৰ পৰা আদৰ পাইছোঁ আৰু তেখেতসকলৰ অশেষ চেষ্টাৰ ফলতেই আমি ভবাতকৈ আমি যিমান ভাবিব লাগিছিলে তাতকৈ আমি বহুত আমি আগবাঢ়ি গৈছোঁ বুলি আমি আপোনালোকৰ ওচৰত আজি প্ৰকাশ কৰিবলৈ সুবিধা পাইছোঁ আমি আচলতে আশাবাদী আমি এই প্ৰথম বাৰ্ষিক অনুষ্ঠানভাগিক লগত সংগতি ৰাখি আমাৰ হৰগুৰি সাংস্কৃতিক উদ্যোগত যি আমি অনুষ্ঠানভাগি আয়োজন কৰিছোঁ ভকতীয়া গাঁৱৰ ইতিহাসত সোণোৱালী আখৰে খোদিত হৈ ৰ'ব পৰাকৈ ইয়াৰ পিছৰ প্ৰজন্মই যাতে তাৰ স্মৃতি ৰোমন্থন কৰিব পাৰে আমি যি অনুষ্ঠান আজি আয়োজন কৰিছোঁ ৰোমন্থন কৰিব পৰাকৈ আমি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ আমি প্ৰয়োজন বোধ কৰি আমি স্মৃতিগ্ৰন্থখন প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ অৱশ্যে নামাকৰণ সম্পৰ্কত আজি আমি আপোনালোকৰ ওচৰত অৱগত নকৰি সময় সুবিধা অনুসৰি আমি আপোনালোকক স্মৃতিগ্ৰন্থভাগী নাম উচ্চাৰণ কৰিবলৈ বাধ্য হ'ম মই আচলতে বিশেষ ক'ব খোজা নাই আপোনালোকৰ আশীৰ্বাদত এই গুৰু দায়িত্বভাৰ গ্ৰহণ কৰি সকলোৱে সহায় সহযোগত আমি আগবাঢ়ি গৈছোঁ আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি যাতে ভৱিষ্যতে এই বছৰৰ দৰে প্ৰথম বাৰ্ষিক দ্বিতীয় বাৰ্ষিক তৃতীয় বাৰ্ষিক আমি বাৰ্ষিক হিচাপে আগবাঢ়ি গৈ সদৌ অসম ভিত্তিক আমি এখন যাতে আগশাৰী গাঁও হিচাপে আগবাঢ়ি যাব পাৰোঁ তাৰে কামনাই মোৰ বক্তব্য সামৰি লৈছোঁ কৃষ্ণ আমি অহা 20 মাঘ পৰা 26 মাঘলৈ ইংৰাজী 4 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈ আমি 7 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি আয়োজন কৰিম বুলি আমি আয়োজন কৰিছোঁ আপোনালোকৰ অনুষ্ঠানটোৰ বাজেট কিমান আমাৰ অনুষ্ঠানটোৰ বাজেট ইতিমধ্যে আমি 14 লাখ টকাৰ আমি আয়োজন কৰিছোঁ ইতিমধ্যে আমি সমূহ ৰাইজৰ পৰা পূৰ্ণ সহায় আমি পাইছোঁ আৰু আশা ৰাখিছোঁ আমি ভবাতকৈ যাতে দুগুণে আমি সহায় পাওঁ কৃষ্ণ কিমান দলে অংশগ্ৰহণ কৰিব ইয়াত ইতিমধ্যে এই অনুষ্ঠানত নিশ্চিত হৈছে নেকি অসমৰ ইমূৰৰ পাছলৈ বহু দল আহিছিলে আমাৰ উদযাপন সমিতি আমি 12টি দল 6 দিন তাৰমানে আমাৰ হেৰি হ'ব প্ৰতিযোগিতা হ'ব শেষৰ দিনা সপ্তম দিনা আমাৰ হৰগুৰি সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত শিশুসকলে এখন প্ৰতিযোগিতা নহ'ব প্ৰদৰ্শনীমূলক এখন ভাওনা আয়োজন কৰিব এই 7 দিনত আমি আয়োজন কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আচ্ছা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে ভৱিষ্যতলৈও ৰাইজৰ সহায় সহযোগত আমি অনুষ্ঠিত কৰি যাম বুলি
আমি দায়বদ্ধতা আৰু সেই যদি কৰি যায় ভৱিষ্যতলৈ তেতিয়া বস্তুটো বাৰ্ষিক হ'ব নে ধৰি লওক 2 বছৰ 3 বছৰ অন্তৰ আমি বাৰ্ষিক কৰিম বুলি ভাবিছোঁ প্ৰথম পৰ্যায়ত ৰাইজৰ প্ৰথম কথা ৰাইজৰ সহায় লাগিব আমি প্ৰথম বছৰত ৰাইজৰ যিটো আমি সহায় পাইছোঁ আমি ভাবিছোঁ আমি ছমাহটো কৰিব পাৰিম নেকি এই সহায়ে তথাপি বাৰু বাৰ্ষিকে হ'ব বাৰ্ষিক আমি ভাবিছোঁ আৰু দ্বিতীয় কৰিছোঁ লগতে আজিৰ এই শুভ দিনত আমাৰ মাজত উপস্থিত থকা সদৌ অসমৰ সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকলক নৱবৰ্ষৰ শুভেচ্ছা কৃতজ্ঞতা সমূহ ভকতীয়া গাঁৱৰ ৰাইজৰ হৈ জ্ঞাপন কৰিলোঁ লগতে আমি ভকতীয়া গাঁৱৰ ৰাইজে সদৌ অসমবাসীলৈ নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছা আপোনাৰ সকলৰ সংবাদ মাধ্যমৰ যোগেদিয়ে আমি প্ৰেৰণ কৰিলোঁ ভকতীয়া গাঁৱৰ ৰাইজৰ এটি অতি আদৰৰ অনুষ্ঠান আছিলে ভকতীয়া গাঁও যুৱ মঞ্চ ভকতীয়া গাঁও যুৱ মঞ্চৰ যি সাংস্কৃতিক গোষ্ঠী হৰগৰি সাংস্কৃতিক গোষ্ঠীৰ নামেৰে আমি নামাকৰণ কৰা হৈছিল এই সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ভকতীয়া গাঁৱৰ ৰাইজে 7 দিনীয়া কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা আয়োজন কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপোনালোকে সকলোৱে আমাৰ ব্যস্ততা দেখিছে এই অনুষ্ঠানভাগি আমি আমাৰ উদযাপন সমিতিৰ উপৰিও আৰু 14খন আমি উপসমিতি গঠন কৰিছোঁ আৰু প্ৰত্যেকেই নিজস্বভাৱে তেখেতসকলৰ সমিতিৰ নিয়মাৱলী প্ৰস্তুত কৰি এই অনুষ্ঠানভাগিত কাম কৰিবলৈ বদ্ধপৰিকৰ জয়তে আমি অসমৰ সকলোলৈকে মই আগন্তুক নৱবৰ্ষৰ বৰ্তমান নৱবৰ্ষৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ভকতীয়া গাঁৱৰ হৰগৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সমূহ ভকতীয়া গাঁওবাসী ৰাইজ দেৰগাঁও ৰাইজবাসীৰ সৌজন্যত আমি সদৌ অসম ভিত্তিত পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ এয়া আমি উপস্থিত আছোঁ এয়া ৰাজমাও পবিত্ৰ পদ্মনাভ ক্ষেত্ৰত এই স্থানতে আমাৰ ভাওনা প্ৰতিযোগিতাৰ আয়োজন হ'ব 4 ফেব্ৰুৱাৰীৰ পৰা আমি 6 দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছোঁ অৰ্থাৎ মানে 6 দিনকৈ আমাৰ ভাওনা প্ৰতিযোগিতা হ'ব আৰু বাকী আমাৰ 2টা দিন স্থানীয়ভাৱে ভাওনা প্ৰদৰ্শন হ'ব আমি সকলোৱে আমাৰ এই মৰমৰ যুৱকসকলৰ লগত আমি সহযোগিতা কৰিছোঁ খুব আন্তৰিকতাৰে এই আমাৰ নৰাকটা হৈ গৈছে আৰু আজি এই আপোনালোকে দেখিছে যে আমাৰ মুখ্য কাৰ্যালয় উন্মোচন হৈছে আপোনালোক আহিছে আমি আপোনালোকক খুব আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ আপোনালোক আমাৰ সহযোগী হৈ থাকিব আমি এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ যে আমাৰ আচলতে এই গোটেই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব আমাৰ ভাওনা প্ৰতিযোগিতাৰ যিবোৰ ভাওনা আহিব বা অভিনেতা আহিব সেইসকলে আমাৰ সৌষ্ঠৱ বৃদ্ধি কৰিব আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি সমস্তকে আমাৰ এই অনুষ্ঠানলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ তেওঁলোকে আমাৰ অনুষ্ঠানলৈ আহি অনুষ্ঠান চাবহি আমাৰ লগতো আন্তৰিকতাৰে সহযোগিতা কৰিব ইতিমধ্যে আমাৰ দেৰগাঁও বিভিন্ন ঠাইৰ মানুহে আমাৰ লগত আন্তৰিক সহযোগিতা আগবঢ়াইছে অৰ্থনৈতিক আমাৰ যি সহযোগিতা আছে সেই সহযোগিতাও আগবঢ়াইছে আৰু আমাৰ গোটেই ভকতীয়া গাঁৱৰ মহিলাসকলে আমি অভ্যৰ্থনাৰ দিশত আমি আগভাগ লৈছোঁ আমি উপস্থিত সমস্তকে আমি পিঠা লাড়ু আপ্যায়ন কৰিম আগন্তুক বিহু আহি আছে বিশেষকৈ আমি আমাৰ ধান সামৰিছোঁ আমি এবাৰ বৰা ধানৰ খেতিও আমি যথেষ্ট কৰিছোঁ এই অনুষ্ঠানটোৰ লগতে ৰাখি পেলাই আমি সকলোকে মানে পিঠা পনা লাড়ুৰে আপ্যায়ন কৰিম আপোনালোক সকলো আহিব ইতিমধ্যে মানে উৎসৱমুখৰ পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈছে আৰু আমাৰ 14 লাখ টকাৰ বাজেট গ্ৰহণ কৰিছে আমাৰ আৰ্থিক যিখিনি আমি সহায় সহযোগিতা পাইছোঁ সেইখিনি আমাৰ মানে বাজেট হৈছে সেই বাজেটৰ পৰিপূৰণ কৰিছে আমি খুব সুন্দৰকৈ এখন প্ৰতিযোগিতা আয়োজন কৰিম বুলি ভাবিছোঁ আৰু ইতিমধ্যে কেইবাটাও ব্যৱসায়িক গোষ্ঠী আমাৰ ইয়াত মানে এটা ব্যৱসায়িক এটা কেন্দ্ৰ মানে ধৰি লওক সেইকেইটা দিনত আমাৰ সুন্দৰভাৱে এটা ব্যৱসায়িক অনুষ্ঠানো যাতে হয় সেইটোৰ মতে যোগাযোগ কৰিছে বিভিন্ন ধৰণৰ ষ্টল আহিব গ্ৰন্থ বিক্ৰেতাসকলেও আমাৰ লগত যোগাযোগ কৰিছে কেইবাখনো গ্ৰন্থমেলা ইয়াত হ'ব গ্ৰন্থৰ দোকান ইতিমধ্যে দিব আৰু বিভিন্ন ধৰণৰ ব্যৱসায়ী লোকে আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোকে বিভিন্ন সামগ্ৰী আনিম বুলি কৈছে এটা অনুষ্ঠান খুব সুন্দৰভাৱে হ'ব বুলি আমি আশা কৰিছোঁ বিশেষকৈ ভাল লাগিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়ালৈ
আহিম বুলি তেওঁ কথা দিছে আৰু কেইবাজন আমাৰ বিশিষ্ট ব্যক্তিক আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাইছে তেওঁলোকে আহিম বুলি আমালোকক কথা দিছে গতিকে আমি অতিথি আপ্যায়ন কৰি আপুনি সাজু হৈ পৰিছে আমাৰ সম্পাদিকা আৰু আমাৰ উপসভানেত্ৰী আছে অভ্যৰ্থনা মই নিজে সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছোঁ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আহক আৰু আমাৰ ভকতীয়া গাঁৱৰ মহিলাসকলে আয়োজন কৰা পিঠা লাৰু আপ্যায়নেৰে তেওঁলোক আপ্যায়িত হওক আৰু লগতে আমাৰ ভাওনাৰ প্ৰদৰ্শন সুন্দৰভাৱে উপভোগ কৰিব